নৱবৰ্ষৰ প্ৰত্যয় আৰু সংকল্প শীৰ্ষক মনোজ্ঞ অনুষ্ঠান দৰং আপকোৰ ১৫০ শতাধিক শিল্পী সাহিত্যিক সাংবাদিকে অংশ ল'লে জীপাল আড্ডাত আছাম পেছ কৰপছপণ্ডেন্স ইউনিয়ন চমুকৈ আপকোৰ দৰং জিলা সমিতিৰ উদ্যোগত মঙলদৈ ইউথ ক্লাব সভাগৃহত নৱবৰ্ষৰ প্ৰত্যয় আৰু সংকল্প শীৰ্ষক এক মনোজ্ঞ অনুষ্ঠানত অংশগ্ৰহণ কৰি সোমবাৰে জিলাৰ সদৰ চহৰ মঙলদৈৰ লগতে জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১৫০ শতাধিক কবি সাহিত্যিক শিল্পী আৰু সাংবাদিকে শীতৰ কুঁৱলীৰে আৱৰা সেমেকা বতৰক ৰসাল কথা গীত কবিতা অভিনয়েৰে জীপাল আৰু উমাল কৰি তোলে। এই মনোজ্ঞ আড্ডাৰ কেন্দ্ৰবিন্দু আছিল কবি গীতিকাৰ অধ্যাপক সাহিত্যাচাৰ্য এণ্ডিছ আলী। অধ্যাপক আলীয়ে জীৱনৰ তিতা কেহা অভিজ্ঞতাৰ নেতিবাচক পৰিৱেশটো ইতিবাচক মিঠা অনুভূতিলৈ কেনেকৈ সন্তোষ লভিবলৈ প্ৰয়াস কৰে তাৰ সৰল আলোচনা আৰু সুৱদী কণ্ঠ নিগৰাই অনুষ্ঠান জীপাল কৰে। অনুষ্ঠানত অন্য এক মাত্ৰা প্ৰদান কৰি উদ্যোগী মহিলা উপাসনা ডেকাই উদ্যোক্তাসকলৰ উষ্ম সম্বৰ্ধনা গ্ৰহণ কৰি দিয়া নিজৰ ভাষণত নৱবৰ্ষটো কৰ্ম সংস্কৃতিৰ বছৰ হওক, আমাৰ যুৱক যুৱতীসকল কৰ্মমুখী হওক, চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খোৱাতকৈ আত্মসংস্থাপন সৃষ্টি কৰক এই আহ্বান জনায়। মঙলদৈৰ পৰা মীৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। আজি যিটো অনুষ্ঠান আৰম্ভ কৰিলে আপকোৱে দৰং জিলা আপকোৰ সঁচাকৈ আজি যিটো সম্বৰ্ধনা জনালে তাৰ কাৰণে মই সঁচাকৈ আপ্লুত হৈ গৈছোঁ। খুবেই ভাল লাগিছে, খুব আনন্দিত হৈছোঁ আৰু মই সদায় আশীৰ্বাদ কৰিছোঁ, শুভেচ্ছা জনাইছোঁ যেন দৰং জিলা আপকো এনেকৈ আগবাঢ়ি যায় আৰু আগবাঢ়ি যায় একদম যেন ওপৰত। এইটোৱে মোৰ ফালৰ পৰা শুভেচ্ছা, নতুন বছৰৰ শুভেচ্ছা জনালোঁ। সকলো সুন্দৰে থাকক, যিহেতু নতুন বছৰ আহি আছে, সকলো সুন্দৰকৈ খুব ভালকৈ সুস্বাস্থ্যৰে দীৰ্ঘায়ু হওক আৰু ধন্যবাদ। আছাম পেছ কৰপছপণ্ডেন্স ইউনিয়ন চমুকৈ আপকোৰ দৰং জিলা সমিতিৰ উদ্যোগত আয়োজিত নতুন বছৰৰ প্ৰত্যয় আৰু সংকল্প ২০২৬ আমি অনুষ্ঠিত কৰিলোঁ। সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকসকলক আমন্ত্ৰণ কৰি আনিলোঁ। প্ৰায় ১৫০ শতাধিক লোক আজি সমবেত হ'ল আৰু বিভিন্নজনে নিজৰ নিজৰ প্ৰতিভা ইয়াত বিকশিত কৰিলে বা নিজৰ নিজৰ প্ৰতিভাসমূহ ইয়াতে দেখুৱালে। কোনোবাই গীত গালে, কোনোবাই কবিতা আবৃত্তি কৰিলে। এনেকুৱা ধৰণৰ এটা মনোজ্ঞ অনুষ্ঠানেই বুলি কৈছোঁ, মনোজ্ঞ অনুষ্ঠান হ'ল। প্ৰেমানন্দ বৰুৱাই অনুষ্ঠান জীপাল কৰিলে সুৰীতিয় ব্যংগ তেখেতৰ অভিনয়েৰে। গতিকে সকলোলৈকে আমি শুভেচ্ছা জনাইছোঁ আৰু আজিৰ অনুষ্ঠানতে আমি এগৰাকী বিশিষ্ট মহিলা, সাদৰী মহিলা উপাসনা ডেকা বাইদেউলৈ আমি কিঞ্চিত মৰম যাচিছোঁ, অভিনন্দন জ্ঞাপন কৰিলোঁ। গতিকে এইখিনিয়ে আছিলে আৰু খুব সুন্দৰ অনুষ্ঠান, সকলোৱে ভাল পাইছে। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।